এখন বাছ এজন যাত্ৰী মাত্ৰ এজন যাত্ৰীক লৈ চলিল এএছটিচিৰ এখন বাছ কোনো লোক গুৱাহাটীত চিকিৎসাজনিত কাৰণত বন্দী কোনো বন্দী কৰ্মসূত্ৰে শৈক্ষিক সূত্ৰে কোনো আহিছিল ফুৰিবলৈ লকডাউনত বন্দী এইসকল লোকক ঘৰলৈ নিবৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ লকডাউনত আবদ্ধ লোকৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ পাছত বৰ্তমানলৈ ৪১,০০০ ব্যক্তিৰ আবেদন ৭০,০০০ ব্যক্তিয়ে ইতিমধ্যে যাত্ৰা কৰিছে কিন্তু মঙলবাৰৰ দৃশ্য সুকীয়া চাওক পল্টন বজাৰ এএছটিচি বাছ ষ্টেচনৰ পৰা বাক্সালৈ এজন পল্টন বজাৰৰ পৰা চিৰাঙলৈ যাত্ৰী মাথো এজন একেদৰে পল্টন বজাৰৰ পৰা কামৰূপ গ্ৰাম্য আৰু মৰিগাঁৱলৈ মাথো এজনহে যাত্ৰী বহু যাত্ৰীয়ে আবেদন আৰু নাম পঞ্জীয়ন কৰাৰ পাছতো বাছ আস্থানলৈ নহাত মাথো এজন যাত্ৰীকে এখন বাছেৰে কঢ়িয়াই নিব লগা হয় এএছটিচিয়ে লগতে চাওক এই তালিকা পল্টন বজাৰৰ পৰা বঙাইগাঁৱলৈ ৫জন দৰঙলৈ ২জন ডিমা হাছাওলৈ ৩জন হোজাইলৈ ৩জন যাত্ৰী কোকৰাঝাৰলৈ ৬জন নগাঁৱলৈ ২জন নলবাৰীলৈ ৬জন শোণিতপুৰলৈ ৪জন আৰু ওদালগুৰিলৈ ৩জন এনেদৰে অতি সীমিত সংখ্যক যাত্ৰীকে কঢ়িয়াব লগা হ'ল একোখন বাছে অৱশ্যে যাত্ৰা আৰম্ভ কৰা লোকসকলে বন্দিত্বৰ পৰা সকাহ পোৱাত প্ৰকাশ কৰিছে সন্তুষ্টি ভাল লাগিছে শাহুসকলে আছে শহুৰো ঢুকালে বেছি দিন হোৱা নাই যাব পৰা নাই সেইকাৰণে আজি বিৰাটেই ভাল লাগিছে ছোৱালীজনীও ৪ মাহ হ'ল তাইকো নিব পৰা নাই পল্টন বজাৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে এএছটিচি বাছসমূহত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে এনডিআৰএফে हमारे डीजी एनडीआरएफ के से जो आदेश दिया गया था कि यहाँ पर जितने भी बसेस हैं इंटर बस जो है इंटर स्टेट बस स्टार्ट की गई है सभी को सैनिटाइज करने का आदेश दिया गया है तो हमारी टीम जो है कंटिन्यू लगी हुई है जहाँ भी इंटर स्टेट बस जा रही है सभी को सैनिटाइज कर रही है ইপিনে বুকিং কৰিও বহু লোক নহাত কেৱল মানৱতাৰ খাতিৰত এজন যাত্ৰী হলেও বিনা দ্বিধাই গন্তব্য স্থানলৈ লৈ যায় এএছটিচিয়ে লকডাউনত বন্দী লোকসকলক ঘৰলৈ নিয়াৰ ব্যৱস্থাৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰদান কৰা গাইডলাইন মানি চলিবলৈ আহ্বান এএছটিচি কৰ্তৃপক্ষৰ পাছত ১৫জন ১৬জন যাত্ৰী যাত্ৰা কৰে তাৰ ওপৰঞ্চি যদি ইমান যাত্ৰী যদি এবসেণ্ট থাকে তেতিয়াহ'লে আমি ভাবোঁ এই কথাটো বৰ ঠিক নহয় গতিকে সমূহ যাত্ৰী বা সমূহ ৰাইজে আমাক এই জৰুৰীকালীন সময়ত আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আন্তৰিকতাৰে সকলোকে অনুৰোধ জনালোঁ ৪০,০০০ ব্যক্তিয়ে নিজৰ যাত্ৰাৰ বাবে আবেদন কৰিছিলে আমি ৩ দিনত প্ৰায় ২৬,০০০ ব্যক্তিক আমি সিটৰ বুকিং দি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছিলোঁ তাৰ ভিতৰত এতিয়ালৈকে ১৭,০০০ ব্যক্তিয়ে নিজৰ ভ্ৰমণ এতিয়ালৈকে সম্পূৰ্ণ কৰিছে সংকটকালৰ সহায়ৰ হাত চৰকাৰৰ নিৰ্ধাৰিত নিৰ্দেশাৱলী মানি বন্দিত্বৰ সংকট দূৰীকৰণৰ সুযোগ লওক ভুক্তভোগীয়ে অদূৰদৰ্শিতাৰ বাবে ৰাজহুৱা ধনৰ যাতে খৰাত নহয় সেই কথা ভবাৰ দায়িত্বও সকলোৰে ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ববিতা গগৈ প্ৰাগ নিউজ